Hello everyone, welcome back to my channel RMB EduTech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু ইতিমধ্যে APSC প্ৰিলিমছ নিছে কাক ছাপিছে আৰু লগতে আপোনালোকক এটা ইম্পৰ্টেন্ট ইনফৰমেশন দিও বুলি ভিডিওটো বনালো OMR শীটৰ যিখন কাৰ্বন কপি হেখন আপোনালোকে কেনেকৈ অটৰাই আনিব পাৰিব ডিটেচেবল মোডটো আপোনালোকে এবাৰ এই ভিডিওটো চাই লব পাৰিব আৰু কেনেকৈ ফিল আপ কৰিব লাগে OMR শীট যিসকল ক্যান্ডিডেট নতুন তেওঁলোকে এবাৰ ইনষ্ট্ৰাকচন খিনি ফলো কৰি লব আৰু ভালদৰে চাই লব আৰু যদি আপোনালোকে ভালদৰে ফিল আপ নকৰে তেওঁলোকে কিন্তু এবাৰ OMR শীটখন ইভালুৱেট নকৰে বুলি লিখি দিছে সো এতিয়া বেছি দেৰি নকৰা আমি ভিডিওটো আৰম্ভ কৰো আহক ৰেড OMR কপিটো হৈছে অৰিজিনাল ব্লু কপিটো যে ক্যান্ডিডেটস কপি আৰু ইয়া তেওঁলোকে ভিডিওটো দেখুৱাই দিছে ৰোল নাম্বাৰ সিৰিজ টেষ্ট বুকলেট নাম্বাৰ গুটেইবিলাক কেনেকৈ ফিল আপ কৰিব লাগিব যিসকল ব্যক্তিয়ে প্ৰথমবাৰ OMR শীটত এক্সামিনেশন দিব তেওঁলোকে ভালদৰে এবাৰ চাই লওক প্লিজ মেক সিওৰ দ্যাট কাৰেক্ট বাবলস আৰ মাৰ্কড আৰু ভালদৰে বাবলস বিলাক ফিল আপ কৰিব লাগিব ইয়াত আপোনালোকে দেখুৱাই দিছে আৰু যদি আপোনালোকে ভালদৰে ফিল আপ নকৰে তেওঁলোকে কিন্তু এবাৰ ইভালুৱেট নকৰে বুলি দি দিছে series of the question কি কেনেকৈ কি ফিল আপ কৰিব লাগিব ক্যান্ডিডেট সিগনেচাৰ ইনভিজিলেটৰৰ সিগনেচাৰ কোড কি আৰু কাৰ্বন কপিখন আপোনালোকে এনেকৈ অটৰাই আনিব পাৰিব যদি ভিডিওটো আপোনালোকে ভাল পাইছে নিশ্চয় লাইক এটা কৰি দিব বাই বাই টেক কেয়াৰ